নমস্কাৰ, মই বুবুনাথ। আপোনালোকে চাবলৈ আৰম্ভ কৰিছে প্ৰাতঃ টাইম। মই বৰ্তমান উপস্থিত আছো মৰিগাঁও জিলাৰ কোমোৰাগুৰি যি বৰনামঘৰ, সেই বৰনামঘৰত মই বৰ্তমান উপস্থিত আছো। প্ৰথমে মোৰ সতীৰ্থক অনুৰোধ জনাইছো সামগ্ৰিক পৰিৱেশ দেখুৱাবলৈ। এনেদৰে সমূহীয়া যি বিবাহ, সেই সমূহীয়া বিবাহ সম্পূৰ্ণ হোৱাৰ দিশত বৰ্তমান এনেদৰে বৰনামঘৰত সমূহীয়া বিবাহৰ যি প্ৰস্তুতি, সেই প্ৰস্তুতি চলি আছে। ইতিমধ্যে 80% সম্পূৰ্ণ হৈছে বুলি ক'ব পাৰি। আৰু হোম যজ্ঞক সাক্ষী কৰি আজি 20 জোৰাকৈ দৰা কইনাই আজি মাংগলিক যি ৰীতি নীতিৰে আজি বিবাহ পাশত আবদ্ধ হ'ব। ৰাইজ হোমক সাক্ষী কৰি এয়া হৈছে কোমোৰাগুৰি নামঘৰৰ কিছু পৰিৱেশ। মোৰ সতীৰ্থই দেখুৱাইছে কোমোৰাগুৰি বৰনামঘৰৰ পৰিৱেশ এনেদৰে মাংগলিক ৰীতি নীতিৰে আজি 20 জোৰাকৈ দৰা কইনাই এই বৰনামঘৰতে হোমক সাক্ষী কৰি আজি জীৱনৰ নতুন অধ্যায় পাতনি মেলিব। আৰু লগতে 6জনকৈ যুৱকক লগুণ উপনয়ন, যাক উপনয়ন বুলি কয়, উপনয়ন দিয়াৰ পৰবোৰো চলি আছে। এয়া দেখিবলৈ পাইছে সামগ্ৰিক পৰিৱেশ মোৰ সতীৰ্থই দেখুৱাই আছে। লগুণ দিয়াৰ যি উপনয়নৰ যি কৰ্ম, সেই কৰ্ম ইতিমধ্যে সমাপ্ত হৈছে আৰু সমূহ গাঁৱৰ ৰাইজ ওলাই আছে। আৰু মৰিগাঁও জিলাৰ বিভিন্ন প্ৰান্তৰ পৰা ইয়াত আহিছে, দৰা কইনাসকল আহিছে। আহি এনেদৰে সমূহীয়াভাৱে বিবাহৰ যি আনুষ্ঠানিকভাৱে বিবাহৰ কাম, সেই বিবাহৰ কাম চলি আছে। মই পোনে পোনে মোৰ সতীৰ্থক অনুৰোধ জনাইছো সামগ্ৰিক পৰিৱেশ দেখুৱাবলৈ। আছে কোমোৰাগুৰি বৰনামঘৰৰ পৰিৱেশ। এনেদৰে সামূহিকভাৱে অনুষ্ঠান চলি আছে। আৰু এই অনুষ্ঠান নাট সাহিত্য সংস্কৃতিমূলক সন্মিলনৰ উদ্যোগত আৰু সংস্কাৰ সমিতিৰ সহযোগত আৰু লগতে ৰাইজৰ বিপুল সহযোগত এনেদৰে কোমোৰাগুৰি বৰনামঘৰত এনেদৰে চলি আছে বিবাহৰ কাৰ্য। আৰু পুৱাৰ ভাগতে পানী তুলিবলৈ গাঁৱৰ আয়তীসকলক লগত লৈ গাঁৱৰ বোৱাৰী জীয়ৰী সকলোৱে এক উল্লাস পৰিৱেশৰ মাজত পানী তুলি আনিছে। আৰু আমি তাৰে কিছু পৰিৱেশ দেখুৱাম। তাৰ সমান্তৰালভাৱে বৰনামঘৰত যি বিবাহৰ কাৰ্য চলি আছে তাৰ কিছু মই পৰিৱেশ দেখুৱাবলৈ মোৰ সতীৰ্থক অনুৰোধ জনাইছো। আৰু ইয়াত গাঁৱৰ ৰাইজ আছে, গাঁৱৰ ৰাইজৰ মতামত ল'বলৈ মই চেষ্টা কৰিম। এনেদৰে কোমোৰাগুৰি বৰনামঘৰত যি সমূহীয়া বিবাহ চলি আছে। আৰু মই গাঁৱৰ ৰাইজ আছে, ৰাইজৰ লগত মই কথা পাতিবলৈ চেষ্টা কৰিম। গাঁৱৰ ৰাইজৰ লগত মই কথা পাতিবলৈ চেষ্টা কৰিম। কেনেদৰে এই বিবাহ প্ৰথমবাৰৰ কাৰণে কোমোৰাগুৰিত সমূহীয়া বিবাহ অনুষ্ঠিত হৈছে। ইয়াত প্ৰশংসনীয় পদক্ষেপ আমাৰ মাজত আছে গাঁৱৰ ৰাইজ, আৰু গাঁৱৰ ৰাইজৰ কিছু ব্যক্তি আছে। আমি মন্তব্য ল'বলৈ চেষ্টা কৰিম। প্ৰথমবাৰৰ কাৰণে কোমোৰাগুৰি বৰনামঘৰত সমূহীয়া বিবাহ চলি আছে। আৰু মৰিগাঁও বিভিন্ন প্ৰান্তৰ পৰা ইয়াত দৰা কইনা আহি অংশগ্ৰহণ কৰিছে। আৰু ইতিমধ্যে পানী তোলা পৰ্ব হৈ গৈছে। উপনয়ন দিলে 6জনকৈ যুৱকক উপনয়ন দিছে। আৰু কি ক'ব, কেনে উপনয়ন দিয়া হৈছে 24 জন আৰু দৰা কইনা হৈছে 20 জন। আমি গাঁৱৰ সমূহ ৰাইজ লগ লাগি একেবাৰে দুখীয়া শ্ৰেণীৰ যিখিনি মানুহ বহুদিন ধৰি বিয়া হোৱা নাই, গতিকে তেওঁলোকৰ উন্নতি হকে, গাঁৱৰ সংস্কাৰ হকে আমি এইটো পদক্ষেপ লৈছো। আমি সমূহ নাট সাহিত্য সংস্কৃতিৰ সন্মিলনৰ কোমোৰাগুৰি শাখাৰ কমিটিৰ উদ্যোগত আৰু সংস্কাৰ সমিতিৰ সহযোগত, লগতে গাঁৱৰ সমূহ ৰাইজৰ সহায় সহযোগিতাত আমি দিনযোৰা কাৰ্যসূচী আমি হাতত লৈছো। খুব সম্ভৱে প্ৰথমবাৰৰ কাৰণে কোমোৰাগুৰি বৰনামঘৰত এনে নান্দনিক পৰিৱেশে বিৰাজ কৰিছে। হয়, এইটোৱে প্ৰথম আমাৰ পদক্ষেপ। পৰৱৰ্তী সময়তো এনেদৰে সমূহীয়া বিবাহৰ কিছু চিন্তা চৰ্চা ৰাখিছে। আমি নেক্সট, এইটো যদি আমাক বহুত ভালে লাগিছে, নেক্সট আৰু যিমানখিনি আছে আমি আৰু বিস্তৃতভাৱে কৰিবলৈ চেষ্টা কৰিম। ধন্যবাদ। এয়া আছিলে গাঁৱৰ ৰাইজৰ মন্তব্য। আৰু এজন আছে, মই তেখেতৰ পৰা মন্তব্য ল'ম। কেনেকুৱা? বহুতেই ভাল পৰিৱেশ। আমি এই কাৰ্যসূচী এই বছৰ প্ৰথম আৰম্ভণি কৰিছো। আমি প্ৰত্যেক বছৰে এই কাৰ্যসূচীটো হাতত ল'বৰ কাৰণে গাঁওবাসীয়ে সংকল্পবদ্ধ হৈছো। গতিকে আমি যিমান পাৰোঁ চেষ্টা কৰিম প্ৰতি বছৰ যাতে এই
কাৰ্যসূচীটো আমি সফলৰূপে ৰূপায়ণ কৰিব পাৰোঁ। আচলতে জিলাখনৰ একাংশ যিসকলে নিজে বিবাহ পাশত আবদ্ধ হ'ব নোৱাৰে, বহু বছৰ বছৰ ধৰি তেনেকে আছে, আৰু সেই ব্যক্তিসকলক আপোনালোকে সুন্দৰ পদক্ষেপেৰে সমূহীয়াভাৱে বিবাহৰ যি অনুষ্ঠান আয়োজন কৰিছে, এক প্ৰশংসনীয় আৰু উল্লেখনীয়। গতিকে নৱপ্ৰজন্মৰ যিসকলে বিবাহ পাশত আবদ্ধ হ'বলৈ আজিও বাকী আছে, মৰিগাঁও জিলাৰ বিভিন্ন প্ৰান্তত নাথ সম্প্ৰদায় তেনেকুৱা বহু ব্যক্তি দম্পতি আজিও বিবাহ পাশত আবদ্ধ হ'ব পৰা নাই। তাৰ কাৰণে আপোনালোকে সেই দম্পতিসকলৰ কাৰণে আপোনালোকে কি বাৰ্তা প্ৰেৰণ কৰিব? তেখেতসকলক আমি এইটো জনাওঁ যে যিমান পাৰে সোনকালে তেওঁলোকে যাতে বিবাহ এখন হৈ পেলাই মানে সকলো কাৰ্যতে অংশগ্ৰহণ কৰিবৰ কাৰণে তেওঁলোকে যাতে পাৰে, এইটো মোৰ অনুৰোধ। চকু কেইটাতে লেখা তোমালোকে চেলেকা জিৰা জালো কইনা ভাইটো অৰণ্যৰে ভালো জিৰা জালো কইনা ভাইটো অৰণ্যৰে ভালো মাহৰ বস্তা কইনা বায়েকজনী দামে দৰে সস্তা বুট মাহৰ বস্তা কইনা বায়েকজনী দামে দৰে সস্তা। আমাৰ এই যি পাটৰ টাইমৰ যি এই প্ৰতিবেদন চাই যিসকলে আছে নিশ্চয় জ্ঞাত হৈছে, এয়া হৈছে কোমোৰাগুৰি বৰনামঘৰত যি সমূহীয়া বিবাহ, সেই সমূহীয়া বিবাহৰ আজি প্ৰথমবাৰৰ কাৰণে কোমোৰাগুৰি বৰনামঘৰত এনেকে উখল মাখল পৰিৱেশৰ সৃষ্টি হৈছে। আমি বাতৰি সম্প্ৰচাৰণ কৰি আছো কোমোৰাগুৰি বৰনামঘৰৰ পৰা, আৰু এনেদৰে বা বাতৰি পাই থাকিবলৈ চাই থাকিব আমাৰ এই প্ৰাতঃ টাইম।